গুড আফটাৰনুন ষ্টুডেণ্টছ। আজি মই প্ৰফিট এণ্ড লছৰ তোমালোকক ক্লাছ 2টো আৰম্ভ কৰিব লৈছোঁ। তো যোৱাটো ক্লাছত আমি প্ৰফিট আৰু লছৰ ভালেকেইটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। তো আজি আমি মেইনলি ফ'কাছ কৰিম ডিছকাউণ্টৰ ওপৰত, ঠিক আছে। তো এতিয়া ডিছকাউণ্ট মানে কি? তোমালোকেতো এতিয়া বিহুৰ সময়, তো বিহুত বহুত ডিছকাউণ্ট পায়। তো হোৱাট ডু ইউ মিন বাই ডিছকাউণ্ট? ছাপ'জ কেনেকুৱা যে বস্তু এটাৰ এইটো এটা বস্তু, কিবা এটা বস্তু, এইটো বস্তুটোৰ এটা প্ৰাইচ আছে। ছাপ'জ কিবা এটা প্ৰাইচ আছে 100 টকা হ'ল। এই 100 টকা বস্তুটোত ছাপ'জ 10% ডিছকাউণ্ট দিছে। এই যোনটো বস্তু থাকে সেইটোক কয় MRP, মানে মাৰ্ক প্ৰাইচ। MRP বা মাৰ্ক প্ৰাইচ। কিন্তু এই MRPটো যেতিয়া ডিছকাউণ্ট দিয়ে বস্তুটোত, ছাপ'জ 100 টকা বস্তুটোত 10 টকা ডিছকাউণ্ট দিলে কিমান হ'ব? ছাপ'জ 90 ৰুপিছত বিক্ৰী কৰিলে বস্তুটো, এইটো হৈছে তাৰ চেলিং প্ৰাইচ, ঠিক আছে। তো বুজি পালা? যেতিয়া ডিছকাউণ্ট লাগে সদায় কিহৰ ওপৰত লাগে? MRPৰ ওপৰত লাগে। বুজি পালা? তো এটা ফৰ্মুলা লিখি লোৱা তোমালোকে যে ডিছকাউণ্ট ইকুৱেল টু মাৰ্ক প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ। প্ৰথম ফৰ্মুলা। তাৰপিছত ডিছকাউণ্ট পাৰ্চেণ্টেজ যদি ওলাব দিয়ে তেতিয়া হ'ব কি? ডিছকাউণ্ট বাই MP। যেনেকৈ আমি প্ৰফিট এণ্ড লছ সদায় কিহৰ ওপৰত ওলাইছিলোঁ? কষ্ট প্ৰাইচৰ ওপৰত। তেনেকৈ ডিছকাউণ্ট সদায় মাৰ্ক প্ৰাইচৰ ওপৰত সদায় ডিছকাউণ্টটো কাউণ্ট হয় ইনটু 100। বুজি পালা? এইখিনি হৈছে এটা বেছিক বস্তু। বুজি পালা? অ'কে। ছাপ'জ মই তোমালোকক এটা এক্সাম্পল দিছোঁ যে ছাপ'জ এই বিহু চেল লাগিলে, ছাপ'জ এই বৰ্তমান বিহু চেল লাগিলে, বিহু ছিজন, বিহু চেল লাগিছে। এটা টিভি আছিলে, টিভিৰ MRP আছিলে কিমান? MRP আছিলে 10490। এইটো হৈছিলে তাৰ MRP। কিন্তু বিহু চেলৰ কাৰণে ডিছকাউণ্ট দিয়াৰ পিছত সেই বস্তুটো বিক্ৰী কৰিলে, মানে চেলিং প্ৰাইচ চেল কৰিলে কিমান টকাত? ₹9441 ইমান টকাত। তো সুধিছে যে ডিছকাউণ্ট পাৰ্চেণ্টেজ কিমান, মানে কিমান ডিছকাউণ্ট দিছে যাৰ ফলত টিভিটোৰ ইমান টকাত বিক্ৰী কৰিছে। ঠিক আছে, আমি প্ৰথমতে কি ওলাম? ডিছকাউণ্ট ওলাম। ডিছকাউণ্টটো কেনেকৈ ওলাম? মাৰ্ক প্ৰাইচ মাইনাছ SP, MP মাইনাছ SP। তো কিমান হ'ব? 490 মাইনাছ 9441 হ'ল। তো এইখিনি কৰিলে আমি কিমান পাম? এইখিনি কৰিলে পাম আমি 1049 হ'ল। তাৰপিছত আমাক কি লাগে যে কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিলে। দেয়াৰফৰ ডিছকাউণ্ট পাৰ্চেণ্ট কি আছিলে? ডিছকাউণ্ট বাই MP ইনটু 100 হয়, ঠিক আছে। বুজি পাইছা তোমালোকে? তো ডিছকাউণ্ট আছিলে কিমান? 1049 ডিভাইডেড বাই কিমান? MP কিমান আছিলে? 10490
ইনটু 100 এনেই এইখিনি যেতিয়া আমি সলভ কৰিম আমি পাম 10%. দিছ ইজ দ্য এনচাৰ. বুজি পালা ডিছকাউণ্টৰ বস্তু বেছিক বস্তুখিনি বুজি পালা সকলোৱে বেছিক বস্তুখিনি বুজি পালা কেনেকৈ ওলায় ডিছকাউণ্ট কি হয় ডিছকাউণ্ট বুজি পালা অ'কে ঠিক আছে তো আমি এতিয়া আগবাঢ়িব পাৰোঁ তো এইকেইটা হৈছে তোমালোকৰ ফৰ্মুলা ইয়াত ডিছকাউণ্টৰ ফৰ্মুলাবিলাক দিয়া আছে ইয়াত তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা পিছত লিখি ল'ব পাৰা কপিত এইবোৰ এই ভেট নালাগে দে এইটো ভেট এইটো ঠিক আছে অ'কে লেটছ ট্ৰাই ফাৰ্ষ্ট কুৱেশ্যন দ্য লিষ্ট প্ৰাইচ মানে প্ৰাইচটো টেগ বা যোনটো আছে লিষ্ট প্ৰাইচ মানে হ'লে কি MP কিমান দিয়া আছে 1200 টকা এতিয়া যোনটো ডিছকাউণ্ট পাৰ্চেণ্ট দিয়া থাকে ন ডিছকাউণ্ট পাৰ্চেণ্ট আমাক কিমান দিয়া আছে 15% পাঁচেৰে কাটিলে কেইবাৰ দুবাৰ আৰু পাঁচেৰে কাটিলে কেইবাৰ আৰু পাঁচেৰে কাটিলে নহয় পাঁচেৰে কাটিলে তিনিবাৰ পাঁচেৰে কাটিলে দুবাৰ হ'ল এতিয়া আমিতো কি পালোঁ 3/20 ইয়াৰে কথাটো হ'ল কি ইয়াৰে যোনটো ডিন'মিনেটৰ আছে সেইটো সজা ইণ্ডিকেট কৰে MPক মানে মাৰ্ক প্ৰাইজক আৰু নিউমাৰেটৰটো ইণ্ডিকেট কৰে সদায় কি হওক ডিছকাউণ্টক মানে কি চাবা মানে কি বস্তুটো এনেকুৱা ধৰণৰ যে ছাপ'জ 20 টকা এটা বস্তুৰ মাৰ্ক প্ৰাইচ আছিলে সেই বস্তুটোত 3 টকা ডিছকাউণ্ট দি কেনে 17 টকাত কি কৰিছে বিক্ৰী কৰিছে ৰেচিঅ' মেথড যে 20 টকা বস্তুটোৰ দাম আছিলে এইটো MP এইটো হৈছে ডিছকাউণ্ট আৰু এইটো হৈছে কি চেলিং প্ৰাইচ এতিয়া 20 টকা বস্তুটোত 3 টকা ডিছকাউণ্ট দি 17 টকাত বিক্ৰী কৰিছে আমাৰ কুৱেশ্যন মতে বিক্ৰী মূল্য কিমান 1200 টকা তো এই 20 ইউনিট বা আমি এনেকৈও লিখিব পাৰোঁ 20 ৰেচিঅ' বুলিও লিখিব পাৰোঁ ইয়াৰ ভেলুটো কিমান আছে 1200 তো 1 ইউনিটৰ ভেলুটো কিমান হ'ব 0 কাটিলে 60 যদি 1 ইউনিটৰ ভেলুটো পাই যাম আমি 17 ইউনিটৰ ভেলুটো কেনেকৈ ওলাম 17 into 60 তো ইট গিভছ হাউ মাছ ইট গিভছ 1020 rupees বুজি পালা সকলোৱে বুজি পালা অকণমান মোৰ খেলি মেলি মানে ঠেকো মেকো হ'ব পাৰে বাট বুজি পালা কনচেপ্টটো কি হয় অল ক্লিয়াৰ অ'কে নেক্সটটো আহিব কি ছাকচেছিভ ডিছকাউণ্ট এতিয়া চোৱা যেতিয়া দুটা বস্তুৰ ছাকচেছিভ ডিছকাউণ্ট হয় তেতিয়া তাৰ ফৰ্মুলাটো হৈছে কি মানে ইকুইভেলেণ্ট ফৰ্মুলাটো হৈছে কি x plus y minus xy by 100 এইটো সদায় মনত ৰাখিবা তো এইটো কি হ'ব কুৱেশ্যনটো কিমান হ'ব 5 plus 4 minus 5 into 4 by 100 হ'ল তো কিমান হ'ব 9 minus এইটো তোমাৰ 20 হ'ল পিছলৈ তো 1/5 হ'ল এইটো পাছত এতিয়া এনেকৈ নকৰি কেনে ডাইৰেক্ট কৰিব পাৰা 9 minus 0.2 1/5 মানে 0.2 ঠিক আছে বুজি পালা তো এইটো হ'বগৈ যদি আমি তেতিয়া মাইনাছ কৰিম সেইটো হ'বগৈ কিমান জানানে 8.8 ঠিক আছে
সকলোৱে বুজি পাইছা? সকলোৱে বুজি পাইছা? এনি ডাউট? দেন প্লিজ কমেণ্ট ইট। এতিয়া এইটো চোৱা, ডেপ্ৰিচিয়েট মানে কি জানানে? বস্তু এটাৰ মূল্য সময়ৰ লগত কমি যায়। ছাপ'জ এটা বস্তু আছিলে, ছাপ'জ তোমাৰ বাইকখনে ধৰিলোঁ, বা তোমাৰ এটা মোবাইল ফোনে আছে। ছাপ'জ বৰ্তমান তাৰ মূল্য 10,000 টকা। ছাপ'জ এবছৰৰ পিছত সেই ছেম মোবাইলটোলৈ ভেলু হৈ গ'ল 8,000 টকা। ছেম মোবাইলটো এগেইন 1 year পিছত তাৰ মূল্য হৈ গ'ল কিমান? 6,000 টকা। তো মানে কি বুজিলোঁ? যে সময় যিমানে বাঢ়ি থাকিব বস্তু এটাৰ দাম কমি থাকিব। বাট এই কনচেপ্টটো এপ্লাই নহয় কাৰ লগত? গ'ল্ড আৰু লেণ্ড। বেলেগ কনচেপ্ট, এইবিলাক ইকনমিক্সৰ কনচেপ্ট। মই জাষ্ট মানে তোমালোকক কৈ দিছোঁ যে গ'ল্ড আৰু লেণ্ডৰ লগত সেইটো বস্তু এপ্লাই নহয়। অ'কে, চৰি। বুজি পালা? ডেপ্ৰিচিয়েশ্যন মানে কি? মানে এই টাৰ্মটোৰ কাৰণে মই এইখিনি তোমালোকক মানে কৈ দিলোঁ, এই ডেপ্ৰিচিয়েশ্যনৰ মিনিংটোৰ কাৰণে। ঠিক আছে? তো চোৱা, বস্তু এটাৰ মানে কি হয়, দ্য ভেলু অফ এ মেচিন ডেপ্ৰিচিয়েট এট দ্য ৰেট অফ 10% পাৰ এনাম, মানে এবছৰত 10%কৈ কমি যায়। ইফ ইটছ প্ৰেজেণ্ট ভেলু ইজ দিছ, মানে বৰ্তমান মূল্যটো ইমান আছে তো সুধিছে যে 2 বছৰৰ আগত তাৰ মূল্যটো কিমান আছিলে। ছাপ'জ 2 বছৰৰ আগত তাৰ মূল্যটো আছিলে কিমান? এই যোনটো 10%ৰ ভেলুটো কিমান? অ'কে, চৰি, 10%ৰ ভেলুটো হৈছে কিমান? 1/10। এতিয়া ডেপ্ৰিচিয়েট হৈছে তো মানে কিমান হ'ল? ছাপ'জ তাৰ ভেলু আছিলে এক্স। তো যেতিয়া ডেপ্ৰিচিয়েট হ'ব মানে কিমান হ'ব? 9/10 হ'ল। 10 - 1, 2 বছৰ বুলি কৈছে, 9/10 এগেইন লিখিলোঁ। এণ্ড ইট গিভছ আছ হাউ মাছ? 162,000। এতিয়া এইখিনি যেতিয়া ছল্ভ কৰিবা তোমালোকে পাবা, ডাইৰেক্টলি যদি 81ৰ লগত কাটা এইটো পাবা দুবাৰ। তো 2 বছৰৰ আগত সেই বস্তুটোৰ দাম আছিলে কিমান? 2 লাখ টকা। এইটো কেনেকৈ হ'ল বুজি পালানে? এই 9/10টো কেনেকৈ হ'ল বুজি পালানে? এইখিনি বস্তু 9/10 মানে চোৱা, মই তোমালোকক বুজাই দিছোঁ। 9/10টো ছাপ'জ 10% বুলি দিছোঁ ন মই। ছাপ'জ 10% যদি বাঢ়া বুলি ক'লোহেঁতেন আমি, তেতিয়া কি হ'লহেঁতেন? আৰু 10% ডিক্ৰিজ বুলি ক'লে কি হ'লহেঁতেন? যেতিয়া 10% মানে কি? 1/10। এণ্ড মই কালি কি কৈছিলোঁ? এইটো হৈছে ইনিচিয়েল, এইটো হৈছে ৰিজাল্টেণ্ট। মানে কি 10 টকাৰ বস্তুটো 1 টকা লাভত বিক্ৰী কৰি কিনে 11 টকাত বিক্ৰী কৰে। মানে ফাইনেলি আমি কি পাম? 11/10। বুজি পালা? এইটো যদি ইনক্ৰিজ হয়, এইটো সদায় আমি প্লাছ বুলি দিওঁ ইনক্ৰিজ হ'লে। আৰু যেতিয়া ডিক্ৰিজ হয় তো এইটো কি হ'ব? -1/10। তো -1/10 হ'লে 9/10 ইজ দ্য এনচাৰ। মাইনাছ মানে ডিক্ৰিজ যদি হয়, এণ্ড ডেপ্ৰিচিয়েট মানে ডিক্ৰিজ হোৱাটোৱে বুজাইছে, সেইকাৰণে এইটো আমি লৈছোঁ। বুজি পাইছা? অ'কে, এতিয়া চোৱা, দ্য চেল বিল অফ এন আৰ্টিকেল আফটাৰ 2 successive discount 20% ইজ গিভ্ড। মানে দুবাৰ ডিছকাউণ্ট দিছে, দুবাৰ ডিছকাউণ্ট দিয়াৰ পিছত বস্তুটো বিক্ৰী কৰিছে 1600 টকাত।
1600 টকাত 1600 টকাত বস্তুটো বিক্ৰী কৰিছে তো সুধিছে যে MRP কিমান আছিলে সাপোজ MRP আছিলে আমাৰ x 20% ডিসকাউন্ট দিছে তো মানে কিমান টকা বিক্ৰী কৰিব লাগিব 80 আউট অফ 100 এগেইন দিছে দুবাৰ দিছে ন it gives how much 1600 sorry 16000 this 0 then আঠেৰে কাটিলে দুবাৰ 0 কাটা আছে ঠিক আছে তাৰপিছত 2ৰে কাটা 4বাৰ 1 টো থাকিব ঠিক আছে 4ৰে কাটা 25 বাৰ তো মানে কিমান হ'ল আলটিমেটলি কিমান হ'ল x ইকুৱেল টু কিমান হ'ল x ইকুৱেল টু 25000 মানে 25000 MRP থকা বস্তুটো দুবাৰ 20% ডিসকাউন্ট দিয়াৰ ফলত 16000 ৰুপিছত বিক্ৰী কৰিছে বুজি পাইছা সকলোৱে বুজি পাইছা ওকে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে যে an article was sold for rupees ইমান a discount of 16% was offered মানে বস্তুটাৰ দাম আছিলে মানে সেলিং প্ৰাইস আছিলে 1000 rupees হল ডিসকাউন্ট দিছে 16% তো ইমানত যদি 16% ডিসকাউন্ট দিয়ে তো কিমান হ'ব 160 rupees তো মানে নিউ SP যোনটো হ'ব মানে নিউ সেলিং প্ৰাইস যোনটো হ'ব হেতু কিমান হ'ব 1000 minus 160 it gives 840 হল এতিয়া কৈছে যে কি কৈছে যে 5% যদি প্ৰফিট হ'ব লাগে আৰু প্ৰফিট হ'ব লাগে এটা 5% মানে কিমান 5% মানে হৈছে 1/20 মানে কি 20 টকাৰ বস্তুটো 1 টকা প্ৰফিট কৰি কেনে 21 টকাত যদি বিক্ৰী কৰে তো সেই 21 ইউনিটৰ ভ্যালুটোৰ দাম কিমান আছে সেই 21 ইউনিটৰ ৰেশিওটো আছে কিমান 840 মানে 21 ইউনিটৰ যোনটো 21 ইউনিট ইজ ইকুৱেল টু 840 মানে কি এটো হৈছে তোমাৰ কষ্ট প্ৰাইস এটো প্ৰফিট আৰু এটো সেলিং প্ৰাইস আৰু এই সেলিং প্ৰাইসটো আৰু এই সেলিং প্ৰাইসটো কি আমাৰ ইকুৱেল এই সেলিং প্ৰাইসটো আৰু এই সেলিং প্ৰাইসটো নিউ সেলিং প্ৰাইসটো তো 1 ইউনিটত কিমান হ'ব 1 ইউনিট কিমান হ'ব 40 যদি 1 ইউনিটত 40 হয় তো 20 ইউনিটত কিমান হ'ব 20 into 40 it gives 800 বুজি পাইছা সকলোৱে বুজি পাইছা no doubt okay we'll go to the next question okay so এটা বস্তুত মার্ক প্রাইস আছিলে মানে MRP দিয়া আছিলে 1100 টকা এই বস্তুটো ডিসকাউন্ট দিলে 10% আৰু প্ৰফিটও হ'ল কিমান 20% তো সুধিছে যে কষ্ট প্ৰাইস কিমান আছিলে বস্তুটো মানে বস্তুটো কিনা দাম কিমান আছিলে ঠিক আছে এনেকুৱা যদি মার্ক প্রাইস থাকে আৰু কষ্ট প্ৰাইস যদি উলাব লাগে সিম্পলি এটা ফৰ্মুলা মত দেখিবা এটো হৈছে CP by MP is equal to 100 by D divided by 100 plus minus P oblique L মানে প্রফিট হলে প্লাস আৰু যদি লস হয় বস্তুটোত মাইনাস তো আমাক কি লাগে CP লাগে CP is equal to by MP MP কিমান দিয়া আছে 1100 100 minus D D মানে কিমান ডিসকাউন্ট তো এটো কিমান হ'ব 90 100 প্লাস 20 যদি কৰা কিমান হ'ব 120 0 0 কাটিলো ঠিক আছে 3 ৰে 3 বাৰ 3 ৰে 4 বাৰ ঠিক আছে এতিয়া CP ইকুৱেল টু এটো আমি এনেকৈ লিখিব পাৰো 4 এটো কাটিলে
25 বাৰ, ঠিক আছে। তো এইখিনি যেতিয়া আমি মাল্টিপ্লিকেশ্যন কৰিম আমি চি পি পাম কিমান জানানে? চি পি পাম 825, দিছ ইজ দ্য চি পি। বুজি পাইছা? সকলোৱে বুজি পাইছা? সকলোৱে বুজি পাইছা? অ'কে, নেক্সটটো চোৱা যে এজন মানুহে কি কৰিছে, এজন মানুহে 6ডাল পেঞ্চিল ফৰ 5 টকা, মানে 5 টকাত 6ডাল পেঞ্চিল কিনিছে আৰু বিক্ৰী কৰিছে 6 টকাত 5ডাল পেঞ্চিল। তো মানুহজনৰ লাভ নে লছ, কাৰণ মানে বস্তুটো মানে দিছে আমাক। এতিয়া চোৱা আমি কষ্ট প্ৰাইচটো প্ৰথমতে মানে ওলাই লওঁ। কষ্ট প্ৰাইচটো কিমান হ'ব? কষ্ট প্ৰাইচটো 6ডাল পেঞ্চিল কিনিছে কেইটকাত? 5 টকাত। তো এডাল পেঞ্চিল কিমান হ'ব? 5/6। তো আৰু চেলিং প্ৰাইচটো আমি ওলাই লওঁ। 5ডাল পেঞ্চিল বিক্ৰী কৰিছে 6 টকাত, ৰুপিজ 6। তো এডাল পেঞ্চিলৰ কিমান হ'ব? 6/5 ৰুপিজ হ'ল। এতিয়া চোৱা আমি কি পালোঁ? মই এইটো ইয়াতে কৈ দিছোঁ দে। আমি কি পালোঁ? চেলিং প্ৰাইচ পালোঁ আৰু কষ্ট প্ৰাইচ পালোঁ। চেলিং প্ৰাইচ আছে কিমান? 5/6 আৰু কষ্ট প্ৰাইচ আছে 5/6 আৰু চেলিং প্ৰাইচ আছে কিমান? 6/5, ঠিক আছে নে? অ'কে, ঠিক আছে। এতিয়া যেতিয়া আমি এনেকৈ পাম আমি জাষ্ট কি কৰিম? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। 25 মানে আল্টিমেটলি 25 টকা বস্তুটো 36 ৰুপিছত বিক্ৰী কৰিছে। তো কিমান লাভ হ'ল? 11 লাভ হ'ল। তো 11 ডিভাইডেড বাই 25 ইনটু 100, যদি 4বাৰ হ'ব তো কিমান হ'ব এনচাৰ? 44%। ঠিক আছে, বুজি পাইছা? সকলোৱে বুজি পাইছা? অ'কে, এইটো চোৱা। বাই চেলিং 60 পেন এ মেন গেইন এন এমাউণ্ট ইকুৱেল টু দ্য চেলিং প্ৰাইচ অফ 12টা পেন, মানে 12টা পেনৰ যিটো চেলিং প্ৰাইচ সেইটো 60টা পেনৰ প্ৰফিটৰ সমান। এইটো বুজি পাইছা? তো 12 চেলিং প্ৰাইচ এতিয়া প্ৰফিট মানে কি? প্ৰফিট মানে কালি কি কৈছিলোঁ? চেলিং প্ৰাইচ ইজ গ্ৰেটাৰ দেন কষ্ট প্ৰাইচ। মানে কি হ'ব? মানে কি প্ৰফিট মানে কি? এছ পি মাইনাছ চি পি হ'ল। তো আমি এইটো লিখিব পাৰোঁ 60 এছ পি মাইনাছ 60 চি পি হ'ল। তো এইটো যদি ইপিনে আহি যায় কিমান হ'ব? 48 মাইনাছ এছ পি ইকুৱেল টু 60 চি পি, মাইনাছ কাটি দিয়া। তো চি পি বাই এছ পি ৰেচিঅ' যদি ওলাওঁ কিমান হ'ব? 48/60। তাৰপিছত তুমি 6ৰে কাটা, 6 × 8 = 48, 6 × 10 = 60, 2ৰে 4বাৰ, 2ৰে 5বাৰ, মানে 4 টকা বস্তুটো 5 টকাত বিক্ৰী কৰিছে। তো কেইটকা লাভ হৈছে? 1 টকা লাভ হৈছে আউট অফ 4, তো 100%, তো ইট গিভছ 25%। বুজি পালা? সকলোৱে বুজি পালা? যিকেইটা কৰালোঁ সকলোৱে বুজি পালা? সকলোৱে বুজি পালানে? তোমালোকে এইকেইটা ফৰ্মুলা ৰেখি ৰাখিবা আৰু কপিত, চ' ডেট তোমালোকৰ পিছত ৰিভিজন কৰিবলৈ ইজি হৈ যায় বস্তুকেইটা। ঠিক আছে, তো আজিলৈ ইমানে। আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চেপ্টাৰত। তো তেতিয়ালৈকে